আকৌ এবাৰ স্বাগতম জনাইছোঁ KSK Education চেনেলটোলৈ। আজি আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ সহায়ক হোৱাকৈ সাধাৰণ জ্ঞান আলোচনা কৰিম। আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে KSK Education। এতিয়া বেছি পলম নকৰি আমি 1 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। আটাইতকৈ বেছি জনবসতিপূৰ্ণ দেশ 2020। এটা কোনখন দেশৰ জনবসতি আটাইতকৈ বেছি সেইটো সুধিছে আৰু ইয়াৰ উত্তৰ আমি সকলোৱে জানো, সেয়া হৈছে চীন। প্ৰায় 144 কোটি মানুহ আছে। প্ৰায় 144 কোটি মানুহ। ভাবিছ কিমান কোটি মানুহ আছে তাতে চীনত। ইয়াৰ পিছতে আমি একেলগে চাম যে আটাইতকৈ বেছি জনবসতিপূৰ্ণ 5খন দেশ, যে কোনখন দেশত কিমান জনসংখ্যা আছে। বিশ্বৰ আটাইতকৈ বেছি জনবসতিপূৰ্ণ 5খন দেশ আমি চাম। ইয়াৰে 1 নম্বৰ ভিতৰত আমাৰ চীন আছে, আমি গমেই পালোঁ চীনৰ কথা। আৰু চীনৰ যিখিনি জনবসতি আছে সেইখিনি যিখিনি মানুহ আছে চীনত সেইখিনি আমাৰ বিশ্বৰ 18.5%, 18.5%, বিশ্বৰ 18.5% চীনতে আছে। তাৰে পিছত আছে আমাৰ দেশ ভাৰত। প্ৰায় 138 কোটি মানুহ আছে ভাৰতত আৰু বিশ্বৰ 17.8% ভাৰতত আছে। ইয়াৰ পিছত আহে আমেৰিকা, 36.8 কোটি আৰু বিশ্বৰ 4.25% আমেৰিকাত আছে। 4 নম্বৰত আছে ইণ্ডোনেছিয়া, 27.3 কোটি আৰু বিশ্বৰ 3.51% ইণ্ডোনেছিয়াত আছে। আৰু 5 নম্বৰত আছে পাকিস্তান, আমাৰ নেইবাৰ। আৰু পাকিস্তানত আছে 22 কোটি, বিশ্বৰ 2.83% পাকিস্তানত আছে। এয়া আমি চালোঁ যে আটাইতকৈ বেছি জনবসতিপূৰ্ণ 5খন দেশ আৰু বিশ্বৰ কিমান শতাংশ মানুহ আছে, কিমান মানুহ আছে সেই বিষয়ে আমি চালোঁ। এতিয়া ইয়াৰ পিছতে আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিম। 2 নম্বৰ প্ৰশ্নটোত দিছে আটাইতকৈ কম জনবসতিপূৰ্ণ দেশ। ভাবক কি হ'ব পাৰে। মই অকণমান হিণ্ট দিছোঁ, আটাইতকৈ সৰু দেশ। আৰু ইয়াৰে উত্তৰ হ'ল আমাৰ ভেটিকান চিটি। ইয়াত এতিয়ালৈকে 1000 জনো মানুহ নাই। ভাবি চাওক কিমান কম। আনকি কোনোবা এখন বিদ্যালয়তো কি হয়, এই ভেটিকান চিটিতকৈ বেছি ছাত্ৰ ছাত্ৰী থাকে। ভেটিকান চিটিত মাত্ৰ 825 জন। মই যেতিয়ালৈকে ভিডিঅ' বনাইছোঁ, মই ৰিচাৰ্চ কৰি যেতিয়ালৈকে বনাইছিলোঁ তেতিয়ালৈকে 825 জন। এতিয়ালৈকে হয়তো বাঢ়িবও পাৰে বা কমিবও পাৰে। 1000 জনো নাই ভেটিকান চিটিত। তো ইয়াৰ লগতে আমি কি চাম যে বিশ্বৰ আটাইতকৈ কম জনবসতিপূৰ্ণ 5খন দেশ আমি এতিয়া চাম। 1 নম্বৰ কথা আমি গম পালোঁ, আটাইতকৈ কম জনসংখ্যা থকা দেশখন হৈছে আমাৰ ভেটিকান চিটি, 825 জন। এতিয়ালৈকে 1000 জনো হোৱা নাই। ভাবি চাওক। 2 নম্বৰত আছে নৌৰু, 10,824 জন মানুহ আছে তাত। আৰু 3 নম্বৰত আছে টুৱালু, তাত আছে 11,792 জন। 4 নম্বৰত পালাও, 18,094 জন। আৰু 5 নম্বৰ আছে ছান মাৰিনো, 33,931 জন। এতিয়া ভাবচোন, এতিয়া ভাবি চোৱা এই যিখন 5খন দেশ য'ত নেকি আমাৰ আটাইতকৈ কম জনবসতিপূৰ্ণ আছে, তাতকৈ আমাৰ অসমতে বেছি আছে। এই 5খন দেশ মিলিও আমাৰ অসমৰ সমান নহয়। এতিয়া আমি 3 নম্বৰ প্ৰশ্নত আহিছোঁ। আইৰণ মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? আৰু সেইজন হৈছে আমাৰ ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। আৰু সেইজন হৈছে চৰ্দাৰ বল্লভভাই পেটেল। তেখেতক আইৰণ মেন অফ ইণ্ডিয়া বুলি জনা যায়। আৰু তেখেত আছিল আমাৰ ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া।
ইয়াৰ পিছত আহিছো 4 নম্বৰ প্ৰশ্নটোলৈ জননী সুৰক্ষা যোজনা আৰম্ভ হয় কিমান চনত জননী সুৰক্ষা যোজনা আৰম্ভ হয় আৰু হেয়া হৈছে 2005 চনটো হৈছে 2005 12 এপ্ৰিল 2005 ত জননী সুৰক্ষা যোজনা আৰম্ভ হয় আৰু ইয়াৰ মেইন এইম কি হয় ইয়াৰ মেইন এইম আছিলে গৰ্ভৱতী মাতৃ আৰু যেটো নৱজাত শিশুৰ যেটো মৃত্যুৰ হাৰ সেইটো যাতে কমে কাৰণ আগৰ দিনত বা এতিয়াও কিছুমান গ্ৰাম অঞ্চলত একেবাৰে ভিতৰুৱা অঞ্চলত কি কৰে ঘৰতে প্ৰসৱ কৰায় যাৰ কাৰণে হয়তো সন্তান বা মাতৃ তেনেকৈ মৃত্যু হয় মৰি যায় সেইবিলাক যাতে কমে হেতুৰ কাৰণে এই যোজনাটো কৰিছিল আৰু যাতে গাঁৱলীয়া একেবাৰে ভিতৰুৱা অঞ্চলৰ মানুহবিলাকেও যাতে হস্পিটেলত প্ৰসৱ কৰায় হেতু আছে ইয়াৰ উদ্দেশ্য কাৰণ একেবাৰে ভিতৰুৱা অঞ্চলত আজিকালিও বা এতিয়াও কি কৰে ঘৰতে প্ৰসৱ কৰায় যাতে ঘৰত প্ৰসৱ নকৰি হস্পিটেলত প্ৰসৱ কৰায় হেতুই ইয়াৰ উদ্দেশ্য হয় যাতে মানে স্বাস্থ্যটো ভালদৰে পৰিপাটিকৈ বা ধুনীয়াকৈ পৰীক্ষা চলাব পাৰে যিবিলাক বিলো পভাৰ্টি লাইন সেইবিলাকে যদি হস্পিটেলত প্ৰসৱ কৰায় তেওঁলোকৰ কাৰণে আনকি গভৰ্ণমেণ্টে 6000 টকাকেও দিয়ে এতিয়া হেম আমি 5 নম্বৰ প্ৰশ্নটোলৈ কিমান চনত ভাৰতীয় হকী দলটোৱে অলিম্পিকত সৰ্বপ্ৰথম সোণৰ পদক জয়লাভ কৰে আৰু সেই চনটো হৈছে আমাৰ 1928 চনত আনকি 1928 চনৰ পিছতো ভাৰতীয় হকী দলটোৱে এবাৰো হাৰা নাই কিমান চনলৈকে 1960 চনলৈকে 1928 পৰা 1960 চনলৈকে আনকি ভাৰতীয় হকী দলটোৱে অলিম্পিকত হাৰা নাই এবাৰো হাৰা নাই আৰু তেনেকৈ নন ষ্টপ 6 বাৰ গোল্ড মেডেল জয় হ'বলৈ সক্ষম হৈছে ভাৰতীয় হকী দলটোৱে ভাবি চাওক কিমান ষ্ট্ৰং আছিলে সেইখিনি সময়ত 1928 পৰা 1960 লৈকে নন ষ্টপ এবাৰো হাৰা নাই আৰু 6 বাৰ গোল্ড মেডেল পাবলৈ সক্ষম হৈছিল ইয়াৰ পিছত আমি আহিম 6 নম্বৰ প্ৰশ্নটোলৈ ভাৰতৰ সৰ্বপ্ৰথম কৃত্ৰিম উপগ্ৰহ আমি সকলোৱে জানো হেয়া হৈছে আমাৰ আৰ্যভট্ট আৰু ইয়াক কেতিয়া লঞ্চ কৰা হৈছিলে ইয়াক 19 এপ্ৰিল 1975 চনত লঞ্চ কৰা হৈছিলে ইছৰোৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল যদিও সোভিয়েট ইউনিয়ন অৰ্থাৎ ৰাছিয়াৰ কাপুষ্টিন ইয়াৰ নামৰ ৰকেট লঞ্চ এণ্ড ডেভেলপমেণ্ট সাইটৰ পৰা ইয়াক কি কৰা হৈছিলে লঞ্চ কৰা হৈছিলে প্ৰক্ষেপ কৰা হৈছিলে ভাৰতৰ সৰ্বপ্ৰথম কৃত্ৰিম উপগ্ৰহ ইছৰোই প্ৰস্তুত কৰিছিল হলেও কৰ পৰা লঞ্চ কৰা হৈছিল ৰাছিয়াৰ পৰা লঞ্চ কৰা হৈছিল এতিয়া আমি আহিম 7 নম্বৰ প্ৰশ্নটোলৈ ভাৰত ৰত্ন বঁটাৰে বিভূষিত হোৱা প্ৰথম শিক্ষা মন্ত্ৰী আৰু ইয়াৰে উত্তৰ হৈছে আবুল কালাম আজাদ 1992 চনত ভাৰত ৰত্ন বঁটা দিয়া হৈছিল কিন্তু তেখেতৰ মৃত্যু হৈছিল 1958 ত তেখেতৰ মৃত্যু হৈছিল আৰু জন্ম হৈছিল 1888 চনত এতিয়া আমি আহিম 8 নম্বৰ প্ৰশ্নটোলৈ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা বিৰচিত গীতাঞ্জলিত থকা কবিতাৰ সংখ্যা আমি সকলোৱে জানো গীতাঞ্জলি ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল আৰু এই গীতাঞ্জলিৰ কাৰণে তেখেতে কি পাইছিল নোবেল বঁটাও পাইছিল আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে 157টা গীতাঞ্জলিত 157টা কবিতা আছে এই গীতাঞ্জলিৰ কাৰণে তেখেতে 1913 চনৰ 14 নৱেম্বৰৰ দিনা নোবেল বঁটা পাবলৈ সক্ষম হৈছিল কোনজন ভাৰতীয় গণিতজ্ঞই প্ৰথমে পাইৰ মান গণনা কৰি উলিয়াইছিল আৰু ইয়াৰ উত্তৰ হৈছে বৌধায়ন আপোনালোকে এটা কথা শুনি আচৰিত হ'ব যেটো পাইথাগোৰাছৰ সূত্ৰ সেই পাইথাগোৰাছৰ সূত্ৰ আনকি বৌধায়নে লিখিছিল পাইথাগোৰাছৰ জন্মৰ 1000 বছৰ আগতে তেখেতে পাইথাগোৰাছৰ সূত্ৰটো লিখিছিল বৌধায়নে লিখিছিল আৰু এই কথা উল্লেখ আছে বৌধায়ন চুলবা সূত্ৰ বুলি নামৰ এখন এডভান্স ম্যাথমেটিক্সত এই কথা উল্লেখ আছে আনকি এইটো 800 BC ৰে হয় বৌধায়ন চুলবা সূত্ৰ নামৰ যিখন এডভান্স ম্যাথমেটিক্স তাতে উল্লেখ আছে যে বৌধায়নে এই যেটো পাইথাগোৰাছৰ সূত্ৰ সেইটো লিখিছিল
এতিয়া আমি আহিম 10 নম্বৰ প্ৰশ্নটোলৈ ভাৰতৰ কোনখন ৰাজ্যত সংস্কৃতক ৰাজভাষা অৰ্থাৎ অফিচিয়েল লেংগুৱেজ হিচাপে গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে উত্তৰটো হৈছে উত্তৰাখণ্ড উত্তৰাখণ্ডত হিন্দীৰ উপৰিও অফিচিয়েল লেংগুৱেজ হিচাপে সেকেন্ড অফিচিয়েল লেংগুৱেজ হিচাপে সংস্কৃতক যাতে সংস্কৃতক প্ৰমোট কৰিব পাৰি হেতুৰ কাৰণে সংস্কৃতক অফিচিয়েল লেংগুৱেজ হিচাপে গ্ৰহণ কৰা হৈছে আৰু হেতু মোৰ মতে কৰিবও লাগে এনেকুৱা এনচিয়েন্ট এটা লেংগুৱেজ হেনেকে বৰ্তাই ৰাখিবলৈ হলে অফিচিয়েল হিচাপে গ্ৰহণ কৰাটোৱে বেষ্ট আজিৰ বাস ইমানতে সামৰিলো আপোনালোকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট বক্সত জনাব ভিডিওটো লাইক কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ